মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাৰ সঁচাকৈয়ে সন্মানহানি হৈছেনে? সমাজত কিমান সন্মানীয় ৰিণিকী ভূঞা শৰ্মা? মুখ্যমন্ত্ৰীৰ পত্নীয়ে দিয়া মানহানিৰ গোচৰ সন্দৰ্ভত চাঞ্চল্যকৰ প্ৰতিক্ৰিয়া উপমন্যু হাজৰিকাৰ। ন্যায়ালয়ত গোচৰ চলিলে ওলাব নেকি জুলুঙাৰ মেকুৰী? ইটোৰ পিছত সিটো কেলেংকাৰীৰ অভিযোগ সত্ত্বেও মৌন কিয় মুখ্যমন্ত্ৰীৰ পত্নী? মুখ্যমন্ত্ৰীৰ পত্নী হোৱাৰ সুবাদতে সৰ্বসাধাৰণ ৰাইজক ভয় আৰু ভাবুকিৰে কাবু কৰিব বিচাৰিছে ৰিণিকী ভূঞাই। আদালতত মানহানিৰ গোচৰ তৰি ৰাইজৰ মুখ বন্ধ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে। এই অভিযোগ অধিবক্তা উপমন্যু হাজৰিকাৰ। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাই তৰা মানহানিৰ গোচৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাজৰিকাই কয় যে মানহানি হোৱা বুলি সেইসকল লোকেহে গোচৰ তৰিব পাৰে যাৰ সমাজত সন্মান থাকে। গতিকে ৰিণিকী ভূঞাই প্ৰমাণ কৰিব লাগিব যে তেওঁ সমাজত সন্মান থকা আৰু প্ৰতিষ্ঠিত ব্যক্তি। এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে উত্থাপন কৰে আন কেতবোৰ চাঞ্চল্যকৰ অভিযোগ। হাজৰিকাৰ মতে যি ব্যক্তিৰ এটা ৰাজহুৱা পৰিচয় থাকে তেওঁলোকৰ দ্বাৰা মানহানি গোচৰ দিয়াটো গ্ৰহণযোগ্য নহয়, বিশেষকৈ যদিহে তেনে গোচৰ ৰাজহুৱা স্বাৰ্থৰ লগত জড়িত হয়। যদি কুঁৱৰীতল, হাটবৰ আৰু জখলা বন্ধাৰ দৰে গুৰুত্বপূৰ্ণ ব্যৱসায়িক অঞ্চলক এলাগী কৰি সেই অঞ্চলৰ ৰাইজক দুৰ্যোগৰ ফালে ঠেলি দি বিকল্প ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হয়, সেই বিষয়টো ৰাজহুৱা স্বাৰ্থ জড়িত বিষয় নহ'ব কিয়? হাজৰিকাই আৰু কয় যে ৰাইজক ভয় ভাবুকি দেখুৱাই মুখ আৰু প্ৰতিবাদ বন্ধ কৰিবলৈ এইটো এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ প্ৰয়াস কৰিছে ৰিণিকী ভূঞাই। এই গোচৰৰ মাধ্যমেৰে ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ স্বামীক জেৰা কৰাৰ সুবৰ্ণ সুযোগ পোৱা যাব, য'ত তেওঁ আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে থকা বিভিন্ন দুৰ্নীতিৰ অভিযোগৰ উত্তৰ দিবলৈ বাধ্য হ'ব। ইয়াৰ উপৰি জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয় যে আজিলৈকে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে তেওঁলোকৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতিৰ অভিযোগৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে। উল্লেখ্য যে ভূমিহীনৰ নামত দামী মাটি প্ৰথমে আবণ্টন দি পিছলৈ তেওঁলোকৰ নিজৰ কোম্পানীলৈ হস্তান্তৰ কৰা, কাঞ্চনজুৰিত এলিফেণ্ট কৰিডৰ বন্ধ কৰি বিলাসী ৰিজৰ্ট নিৰ্মাণ কৰা আদিকে ধৰি বহু অভিযোগ উত্থাপন হৈ আহিছে। অধিবক্তাগৰাকীৰ মতে এই অভিযোগসমূহ যদি প্ৰমাণ হয় তেন্তে প্ৰিভেনশ্যন অফ কাৰাপশ্যন এক্ট আৰু ৱাইল্ড লাইফ এক্ট আদিৰ অধীনত তেওঁলোকৰ অপৰাধ সাব্যস্ত হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে দুৰ্নীতি কৰি সম্পত্তি গঢ়াৰ বহুত অভিযোগ আছে বুলি উল্লেখ কৰি হাজৰিকাই কয় যে এসময়ত বিজেপি দলে তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ বহু অভিযোগ আনিছিল। আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁক ভাৰতবৰ্ষৰ আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি অভিযোগ কৰিছে। শুনক জ্যেষ্ঠ অধিবক্তাগৰাকীৰ সেই মন্তব্য। মোৰ বিৰুদ্ধে আৰু সদনৰ বিৰুদ্ধে যি শ্ৰীমতী ৰিণিকী ভূঞা শৰ্মাই এটা মানহানি গোচৰ তৰিছে আৰু সেই মানহানি গোচৰত হৈছে যোনটো জখলাবন্ধা পথ ডাইভাৰ্চন লৈ পেলাই তেওঁ মাটি কাষেৰে যোৱা যোনটো আমি এটা সংবাদ মেল কৰিছিলোঁ আৰু কৈছিলোঁ যে তেওঁ দিছে তাত উপকৃত হ'ব, সেই বিষয়টো 23 জানুৱাৰীত সংবাদ মেল শুনিছোঁ এইটো হৈছে বুলি। কিন্তু এতিয়ালৈকে কোনো গোচৰ মোৰ হাতত পৰা নাই। কিন্তু এই বিষয় যিহেতু সংবাদ মাধ্যম বা সামাজিক মাধ্যমত ইমানখিনি এই বিষয়সমূহ চৰ্চা হৈছে, মোক বহুতে সুধিছে, মই ভাবিছোঁ সেইকাৰণে এটা স্পষ্টীকৰণ দিয়া অতি প্ৰয়োজনীয় হৈছে। এই ক্ষেত্ৰত মোৰ ইয়াৰ ক্ষেত্ৰত ক'বলৈ 3টা গুৰুত্বপূৰ্ণ কথা আছে। প্ৰথমতে মই এই সম্পূৰ্ণ গোচৰটো আদৰণি জনাইছোঁ। তেনেকুৱা এটা আহিছে আৰু বহুতখিনি কথা ইয়াত জল পটপট হৈ যায়। দ্বিতীয়তে ইয়াত এই গোচৰ যোনখন কৰিছে এই গোচৰখন কোনো ধৰণে গ্ৰহণযোগ্য নহয় আইনগতভাৱে, আৰু তাত বহুখিনি কাৰণ আছে। প্ৰথম কথা হৈছে কি, এই ক্ষেত্ৰত ইতিমধ্যে গুৱাহাটী হাইকোৰ্টত এখন PIL বিচাৰাধীন হৈ আছে, পেণ্ডিং হৈ আছে। সেই PILখন পেণ্ডিং হৈ থকা অৱস্থাত সেই বিষয়সমূহ যদি এটা প্ৰেছ কনফাৰেন্সত কোৱা হয় সেইখিনি কেতিয়াও তাত মানহানি হোৱাৰ প্ৰশ্নই নুঠে। দ্বিতীয়তে এই বিষয়সমূহ সত্যৰ ভিতৰত ভিত্তি তেওঁলোকেও সেইটো নাকচ কৰা নাই যে মাটিখিনি তেওঁলোকৰ কাষেৰে যাব, ৰাস্তাটো তেওঁলোকৰ মাটিৰ কাষেৰে যাব। তৃতীয়তে ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে এই যে যোনটো অভিযুক্ত কৰিছে শ্ৰীমতী মিনু লস্কৰ আৰু শ্ৰীমতী মিনু শইকীয়া আৰু শ্ৰী প্ৰদীপ লস্কৰ, তেওঁলোকে ইতিমধ্যে এই PILখন যোনখন গুৱাহাটী হাইকোৰ্টত বিচাৰাধীন হৈ আছে তাত তেওঁলোকে আবেদনকাৰী হয়। আৰু এই ক্ষেত্ৰত ৰায় আছে সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ যে য'ত তেওঁলোকে আবেদনকাৰী হয় আৰু শ্ৰীমতী ৰিণিকী ভূঞাক তাত ৰেছপণ্ডেণ্ট বনোৱা হৈছে, ৰেছপণ্ডেণ্ট নম্বৰ 9, তাত তেওঁলোকে যদি কোনো এটা পাৰ্টীয়ে বেলেগ এজন পাৰ্টীৰ বিৰুদ্ধে কিবা চিঠিও লিখে বা কিবা গোচৰ কৰে, ভয় ভাবুকি দিয়ে যে তেওঁলোকে নিজৰ PIL বা সেইখন তেওঁলোকে বেছি পৰচিউ নকৰে, সেইটো এটা ক্ৰিমিনেল কনটেম্প্ট অফ কোৰ্ট মানা গৈছে। আৰু এই ক্ষেত্ৰত বহুতখিনি ৰায়ো আছে সুপ্ৰিম কোৰ্টৰ, আৰু তাত মানে কোনো তাত এই বিষয়লৈ কোনো হেৰি নাই, মানে বিবাদ নাই।
আৰু এটা ইয়াত গুৰুত্বপূৰ্ণ কথা আছে যে তেওঁলোকে এইটো মানহানি গোচৰ কৰিছে যদি মানহানি কৰিছে মান থাকিলে হানি হয় তাৰমানে তেওঁলোকে প্ৰথমতে প্ৰমাণ কৰিব লাগিব যে এটা সন্মান আছে তাত তেতিয়া হানি হ'ব আৰু এইকাৰণে তেওঁ সাক্ষী দিব লাগিব আৰু সাক্ষী দিলে আমিও তেতিয়া জেৰা কৰিবলৈ এটা সুযোগ পাম আৰু সেই জেৰা কৰা সুযোগত ইতিমধ্যে তেওঁ আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে যোৱা 15-20 বছৰ যোৱা ৰাজহুৱা ক্ষেত্ৰত বহুতখিনি অভিযোগ আছে দুৰ্নীতিৰ ক্ষেত্ৰত যদি ভূমিহীনৰ নামত মাটি আবণ্টন কৰি তেওঁলোকৰ কোম্পানীলৈ ট্ৰান্সফাৰ কৰা কাঞ্চনজুৰিত তেওঁলোকৰ এলিফেণ্ট কৰিডৰ ধৰক বন্ধ কৰি পেলাই তেওঁলোকে নিজৰ বিলাসী ৰিচৰ্টখন তাতে পাতিছে তাৰপিছত ধৰক কোটি কোটি টকা চৰকাৰী বিজ্ঞাপন যি তেওঁৰ মিডিয়া কোম্পানীবিলাকক চৰকাৰী বিজ্ঞাপন দিয়া হয় তেনে বহুত ধৰণৰ অভিযোগ আছে যি যদি প্ৰমাণ হয় এক প্ৰকাৰে তেতিয়া সেইটো প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্ট আৰু ৱাইল্ড লাইফ এক্টৰ অধীনত এইবিলাক অভিযোগ মানে অপৰাধ হ'ব সেইকাৰণে এই যোনখিনি বিষয়সমূহ আছে মইতো এইটো ভালেই ভাব বুলি কওঁ কিন্তু এইটো বহুতখিনি কথা তেওঁলোকে এই অভিযোগসমূহৰ বিৰুদ্ধে তেওঁলোকে ইতিমধ্যে ৰাজহুৱা ক্ষেত্ৰত কোনো তেওঁলোকে মন্তব্য নিদিয়ে বা স্পষ্টীকৰণ নিদিয়ে এনেকুৱা এটা এই গোচৰত তেতিয়া আমিও এটা সুবিধা পাম ৰাইজেও তেতিয়া জানিব পাৰিব যে আচলতে তেওঁলোকৰ স্থিতি কি আৰু শেহতীয়াভাৱে মই এইটো কথা কৈ দিওঁ যে এই বিষয়টো লৈ মই জখলাবন্ধাৰ ৰাইজৰ যি 80,000 লাইফ আৰ্থিক দুৰ্যোগৰ ফালে ঠেলা হৈছিলে প্ৰস্তাৱিত ডাইভাৰ্চন লৈ প্ৰস্তাৱিত বিকল্প পথ লৈ সেই যাতে তেওঁলোকৰ লগত থিয় হৈ পেলাই মই এই বিষয়সমূহখিনি আগবঢ়াইছোঁ আৰু এনেকুৱা গোচৰে মোক কোনো ধৰণে কোনো যদি ভয় ভাবুকি দিয়া বুলি ভাবিছে ভয় ভাবুকি মই কোনো পোৱা নাই আৰু নকৰোঁ মই সদায় জখলাবন্ধাৰ ৰাইজক লগত থিয় দিম যাতে তেওঁলোকৰ বৰ্তমানৰ পথটো থাকক আৰু তেওঁলোকে আৰ্থিকভাৱে তেওঁলোকে নিজৰ যেনেকৈ স্বাভিমান স্বৰূপে তেওঁলোকৰ জীৱিকা চলাই আছে তেনেকৈ চলি থাকে আৰু শেহতীয়াভাৱে মই আৰু এটা কথা কৈ দিওঁ যে শ্ৰীমতী ভূঞা আৰু শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত মই 15-20 বছৰৰ পৰা চিনাকি আছে মোৰ তেওঁলোকৰ বিৰুদ্ধে ব্যক্তিভাৱে কোনো ক্ষোভ নাই বা হেৰি নাই কিন্তু যদি তেওঁ এজন মুখ্যমন্ত্ৰী হয় আৰু তেওঁ মুখ্যমন্ত্ৰীৰ পত্নী হয় তেওঁলোকে নিজৰ পদটো অপব্যৱহাৰ কৰিব নালাগে আৰু তেওঁলোকে সেই অপব্যৱহাৰ কৰিলেও তেওঁলোকে আনক তেওঁলোকে দুৰ্যোগৰ ফালে ঠেলি দিব নাপায় জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ এই প্ৰত্যাহ্বানৰ পিছত মুখ্যমন্ত্ৰীৰ পত্নীয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট NV Live